ডিয়ার স্টুডেন্ট, আমি আজি আলোচনা করিম ট্যাগ কুয়েশনের বিষয়ে। ওয়ান অফ দ্য মোস্ট ইম্পর্টেন্ট পার্ট অফ ইংলিশ গ্রামার। ট্যাগ কুয়েশন মেট্রিকতো প্ৰশ্ন থাকে, হায়াৰ ছেকেণ্ডেৰীতো প্ৰশ্ন থাকে। ট্যাগ কুয়েশন বা ইয়াক কিছুমানে কুয়েশন ট্যাগ বুলিও কয়। ট্যাগ কুয়েশন বা কুয়েশন ট্যাগ তোমালোকে যিকোনো এটা ক'ব পাৰা, এজ ইউ উইচ, তোমাৰ ইচ্ছা অনুসৰি। আমি প্ৰথমে আলোচনা কৰিম ট্যাগ কুয়েশন আৰু কুয়েশনৰ মাজত তফাৎ কি। এট ফাৰ্ষ্ট উই হেভ টু নো হোৱাট ইজ দ্য মেইন ডিফাৰেন্স বিটুইন ট্যাগ কুয়েশন এন্ড কুয়েশন। কুয়েশন আৰু ট্যাগ কুয়েশনৰ মাজত তফাৎ কি। ইফ উই হ্যাভ নাথিং নোন এবাউট এ কনসার্ন থিং ইজ কল্ড কুয়েশন। যদি আমি কিবা বস্তুৰ বিষয়ে একোৱেই নাজানো তেনে ক্ষেত্ৰত তাক আমি কুয়েশন বুলি কওঁ। কুয়েশন, ইফ উই হ্যাভ নাথিং নোন এবাউট এ কনসার্ন থিং ইজ কল্ড কুয়েশন। ধৰি লোৱা যে কোনোবা ব্যক্তি আমি লগ পালো, তাক আমি কোনোবা দিন দেখাও নাই বা তাৰ বিষয়ে আমি কোনোবা দিন কিবা শুনাও নাই, তেন্তে আমাৰ প্ৰশ্নটো কি আহিব? যদি ডাইৰেক্টলি তাক সুধো তেন্তে আমি প্ৰশ্ন সুধিম হু আৰ ইউ, তুমি কোন? বা যদি সেই ব্যক্তিজনৰ বিষয়ে থাৰ্ড পাৰ্চনক আমি সুধো তেন্তে প্ৰশ্ন কি হ'ব? হু ইজ হি, তেওঁ কোন? এনেকুৱা হ'ব। ইফ উই হেভ সামথিং নোন এবাউট এ কনসার্ন থিং, যদি আমি কিবা এটা বিষয়বস্তুৰ বিষয়ে অকণমান জানো বা উই হেভ অনলি এ লিটিল বিট আইডিয়া, আমার যদি অকণমান ধাৰণা থাকে সেই বিষয়বস্তুৰ বিষয়ে, তেনে ক্ষেত্ৰত আমি ট্যাগ কুয়েশন বা কুয়েশন ট্যাগ ব্যৱহাৰ কৰোঁ। যেনে ধৰি লোৱা যে সেই মানুহজনক আমি কোনোবা বহুত বছৰ আগতে দেখিছিলোঁ, 5 বছৰ 10 বছৰ আগতে দেখিছিলোঁ। কাৰেণ্টলি মনত নাই যে মানুহজনৰ নাম হৰি, ধৰি ল'লো নামটো হৰি, কাৰেণ্টলি মনত নাই। তেন্তে আমাৰ প্ৰশ্নটো আগতে কৈছিলোঁ কি হু আৰ ইউ, এতিয়া প্ৰশ্নটো আহিব ইউ আৰ হৰি ইজন্ট আর নট ইউ, ইউ আর হরি আর নট ইউ। এই যে প্ৰশ্নটোৰ তফাৎ, অৰ্থাৎ ডাইৰেক্টলি যেতিয়া আমি প্ৰশ্ন সুধিছিলোঁ হু আৰ ইউ, এইটো আছিল প্ৰশ্ন। এতিয়া আহিব কি ইউ আৰ হৰি আর নট ইউ, এইটো হ'ল ট্যাগ কুয়েশন। গতিকে দিস ইজ দ্য মেইন ডিফারেন্স বিটুইন ট্যাগ এন্ড ট্যাগ কুয়েশন। আমি ট্যাগ কুয়েশনের দুটা পার্ট কৰিম। তাৰ প্ৰথম পাৰ্টটো আজি আমি আলোচনা কৰিম যে ট্যাগ কুয়েশনটোক আমি আচলতে কেনেধৰণৰ পৰিৱৰ্তন কৰিব লাগে। ট্যাগ কুয়েশনক দুটা পাৰ্ট কৰা হয়। সাধাৰণতে যিটো প্ৰশ্ন দিয়া থাকিব সেইটো কোৱা হ'ব ষ্টেটমেণ্ট, আৰু যিটোক আমি কৰিব লাগিব সেইটো কোৱা হ'ব ট্যাগ কুয়েশন বা কুয়েশন ট্যাগ, বা ডাইৰেক্টলি ট্যাগ বুলিও ক'ব পাৰি। যিখিনি প্ৰশ্ন দিয়া থাকিব, উদাহৰণস্বৰূপে ধৰি লোৱা যে ৰাম হ্যাজ এ কাউ, ৰাম হেজ এ কাউ, এইখিনি প্ৰশ্ন দিয়া আছে। এতিয়া পৰীক্ষাৰ মাজত চাবা তোমালোকে এনেকে ডট 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 দি শেষত প্ৰশ্নবোধক চিন দিয়া থাকে বা ডাইৰেক্টলি একোৱেই নিদিয়াকৈও থাকে। তেন্তে এইখিনি প্ৰশ্ন দিয়া আছে মানে এইখিনি হ'ল ষ্টেটমেণ্ট। এতিয়া ইয়াৰ পৰা আমি যিমানখিনি ওলাম সেইখিনিক ট্যাগ বুলি কোৱা হ'ব। এতিয়া আমি ওলাম কেনেকে? এটা কথা তোমালোকে মনত ৰাখিবা যে ষ্টেটমেণ্টটো যদি এফাৰ্মেটিভ হয় তেন্তে ট্যাগ কুয়েশনটো নেগেটিভ হ'ব, বা ষ্টেটমেণ্টটো যদি নেগেটিভ হয় তেন্তে ট্যাগ কুয়েশনটো এফাৰ্মেটিভ হ'ব। কথাটো বুজাব পাৰিছো? এফাৰ্মেটিভ থাকিলে নেগেটিভ, নেগেটিভ থাকিলে এফাৰ্মেটিভ, অৰ্থাৎ ওলোটাই যাব। এতিয়া যদি স্টেটমেন্টটো এফার্মেটিভ থাকে তেন্তে ট্যাগ কুয়েশনটো এই ফর্মুলাত ব্যবহার করা হবে, অক্সিলারি ভার্ব প্লাস নট। নটৰ শর্ট ফর্ম কিন্তু দেই এন ও টি তেনেকুৱা নহয়, এন আপস্ট্ৰফি কমা টি, এইটো তাৰপিছত আহিব সাবজেক্ট। সাবজেক্টটো ব্ৰেকেটত আমি স্টেটমেন্ট লিখিলো বুজাবৰ কাৰণে, অর্থাৎ সাবজেক্টটো স্টেটমেন্টৰ মানে এই যে স্টেটমেন্টৰ যে সাবজেক্ট আছে সেই সাবজেক্টটো। কিন্তু এখাৰ কথা তোমালোকক জনাই ৰাখো যে ট্যাগ কুয়েশনত কেতিয়াও নাউন ফর্ম ব্যবহার কৰা নহয়, সদায় প্রনাউন ফর্ম ব্যবহার কৰা হয়। অর্থাৎ ইয়াত যে রাম আছে, রামটো কি এটা নাউন, নাউন ফর্ম কিন্তু ইয়াত ব্যবহার কৰা নহ'ব। অর্থাৎ সাবজেক্টটো ইয়াত নাউন ফর্ম ব্যবহার নহ'ব, প্রনাউন ফর্ম ব্যবহার কৰা হ'ব। রামৰ প্রনাউন কি হ'ব সেইটো যাই তাত ব্যবহার কৰা হ'ব। এতিয়া কথাটো হ'ল যে যদি স্টেটমেন্টটো নেগেটিভ থাকে, স্টেটমেন্টটো যদি নেগেটিভ থাকে, ধৰি লোৱা যে হি হ্যাজ নট এ ডগ, হি হ্যাজ নট এ ডগ, এতিয়া এইটোৰ যদি আমি উত্তৰ কৰোঁ তেন্তে আমাৰ কি আহিব? এতিয়া লক্ষ্য কৰা স্টেটমেন্টটো কি নেগেটিভ আছে, নেগেটিভ থাকিলে কুয়েশন ট্যাগটো এফার্মেটিভ হ'ব। এফার্মেটিভ মানে অক্সিলারি ভার্ব প্লাস সাবজেক্ট, স্টেটমেন্টৰ সাবজেক্টটো কিন্তু স্টেটমেন্টৰ। এতিয়া আমি এই দুইটা বাক্যক যদি আমি পৰিৱৰ্তন কৰিব বিচাৰো তেন্তে হোৱাট উইল বি দ্য এনসার? হ্যাভ এ লুক। রাম হ্যাজ এ কাউ, প্ৰথমে বাক্যত লক্ষ্য কৰা অক্সিলারি ভার্ব ব্যবহার কৰিব কৈছে। স্টেটমেন্টত যদি অক্সিলারি ভার্ব আছে তেন্তে সেই অক্সিলারি ভার্বটি ব্যবহার হ'ব। যদি অক্সিলারি ভার্ব নাই তেন্তে আমি এই যে এফার্মেটিভ টু নেগেটিভৰ সূত্ৰত যে আমি শিকি আহিছো ঠিক সেই সূত্ৰকেইটি ইয়াতো প্ৰয়োগ কৰা হ'ব। অক্সিলারি ভার্ব নাথাকিলে সেন্টেন্সৰ টেন্স আৰু সাবজেক্টৰ নাম্বার পাৰ্সন অনুসৰি ডো ভার্বৰ সহায় ল'ব লাগিব। অৰ্থাৎ ডো ভার্বৰ ভিতৰত অক্সিলারি ভার্ব কেইটা? তিনিটা, ডো ডিড
ডাস এই তিনটাৰ যিকোনো এটা সহায় ল'ব লাগিব আমি প্ৰথমে লক্ষ্য কৰা এই বাক্যটোক পৰিৱৰ্তন কৰি দেখুৱাই আছিলোঁ যে এই বাক্যত যদি কোনো অক্সিলাৰী ভাৱ থাকে তেন্তে অক্সিলাৰী ভাৱটো ইয়াত ডাইৰেক্ট প্ৰথম বহাব কৈছে অৰ্থাৎ ইয়াত অক্সিলাৰী ভাৱ কি আছে হেজ তেন্তে আমি ইয়াত হেজটো আগতে বহাম তাৰপিছত ষ্টেটমেণ্টটো কি এফাৰ্মেটিভ না নেগেটিভ ইজ ইট এফাৰ্মেটিভ অৰ নেগেটিভ এফাৰ্মেটিভ এফাৰ্মেটিভ হলে ইয়াত নেগেটিভ হ'ব নেগেটিভ মানে নট ব্যৱহাৰ হ'ব নট টু শর্ট ফর্মর দে এইখিনি কিন্তু বাৰে বাৰে কৈ আছো এইখিনি মনত ৰাখিবা নটটো সদায় শর্ট ফর্মত ব্যৱহাৰ কৰা ইয়াত ফুল ফর্ম ব্যৱহাৰ নহয় অৰ্থাৎ এন ও টি নট এই ফর্মটো ব্যৱহাৰ কৰা নহ'ব ইয়াত এন এপস্ট্ৰফি কমা টি এপস্ট্ৰফি কমাটো বুজে দুইটা আখৰৰ ওপৰত যি এটা কমা ব্যৱহাৰ কৰা হয় অৰ্থাৎ এই যে এনেকে যে এন ওপৰত এটা কমা দিছো তাৰপিছত টি এইটোক এপস্ট্ৰফি কমা বুলি কোৱা হয় তাৰপিছত আহিব কি সাবজেক্ট এতিয়া এই বাক্যৰ সাবজেক্ট কি ৰাম এতিয়া ৰামটো আমি ডাইৰেক্টলি বহাব নোৱাৰি কাৰণ কি ইয়াত আমি সদায় প্ৰনাউন ফৰ্ম ব্যৱহাৰ কৰিব লাগিব নাউন ফৰ্ম কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিম অৰ্থাৎ ইয়াত ৰামটো কোন নম্বৰ কোন পাৰ্চন থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ এতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰত কনজুগেটৰ যি ফৰ্মুলা আছিল মনত আছে তোমালোকৰ কনজুগেটৰ ফৰ্মুলা যদি তোমালোকে চোৱা নাই তেন্তে আমাৰ ডেসক্ৰিপশ্যনত যাই চাবা বা আমাৰ ভিডিও লিষ্টত যাই তোমালোকে চাবা এ টু জেড ভিডিও আপলোড কৰা আছে তোমালোকে কনজুগেটৰ ফৰ্মুলাটো ভিডিওটো চাই ল'বা তাত লিখা আছে এইটোৰ এ টু জেড আইডিয়াটো অৰ্থাৎ ৰামটো হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ এতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰত প্ৰনাউন কেইটা আছে তিনটা আছে হি সি ইট এতিয়া ৰামৰ লিংগ কি পুংলিংগ এতিয়া হি সি ইটৰ ভিতৰৰ পুংলিংগ কোনটো হি গতিকে ৰামৰ পৰিৱৰ্তে আহিব হি বুঝাত আহিছে কথাটো বুঝাত আহিছে এতিয়া ধৰি লোৱা আমি ইয়াত সাবজেক্টটো পৰিৱৰ্তন কৰিলো এই বাক্যটো হেনা হ্যাজ নট এ ডগ এতিয়া লক্ষ্য কৰা ইয়াত বাক্যত অক্সিলাৰী ভাৰ্ব কি আছে হ্যাজ আছে হ্যাজটো আমি বহালো এতিয়া এইটো কি নেগেটিভ হৈ আছে অলৰেডি নেগেটিভ থাকিলে এফাৰ্মেটিভ হ'ব তাৰ মানে নটৰ প্ৰয়োগ নহয় এতিয়া অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰিলো এতিয়া সাবজেক্ট কি আছে হেনা এতিয়া হেনাৰ পৰিৱৰ্তে কি হ'ব তোমালোকে আইডিয়া কৰা অকণমান থিংক ভাবাচোন অলপ কি হ'ব লাগে যদি ৰামৰ পৰিৱৰ্তে ইয়াত হি ব্যৱহাৰ হৈছে তেন্তে হেনাৰ পৰিৱৰ্তে কি হ'ব লাগিছিল আচলতে কি হ'ব সি কে হ'ব কাৰণ হ'ল যে হেনা হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ কেনেকে হ'ল সেইটোতো বুঝা আমি তোমালোকক আৰু একবাৰ ৰিপিট কৰি দিছো যে আই উই ইউ এই তিনটাৰ বাদে পৃথিৱীত যিমান সাবজেক্ট আছে তাৰ সবকেইটাই থাৰ্ড পাৰ্চন এতিয়া সেই সাবজেক্টৰ জৰিয়তে যদি এজন ব্যক্তি বা এটা বস্তুক বুজাইছে তেন্তে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ একাধিকক বুজালে থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ এতিয়া লক্ষ্য কৰা হেনা টু আই উই ইউ নহয় তাৰ মানে থাৰ্ড পাৰ্চন এতিয়া হেনাৰ জৰিয়তে কেইজন মানুহক বুজাইছে এজন গতিকে এইটো হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ এতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰত প্ৰনাউন কেইটা আছে তিনটা হি সি ইট এতিয়া হেনাৰ লিংগ কি স্ত্ৰীলিংগ অৰ্থাৎ ফেমিনিন জেন্ডাৰ এতিয়া হি সি ইট এই তিনটাৰ ভিতৰত ফেমিনিন জেন্ডাৰ অৰ্থাৎ স্ত্ৰীলিংগ কোনটো সি গতিকে হেনাৰ পৰিৱৰ্তে আহিব সি আশা কৰিছো আজিৰ ক্লাছটো তোমালোকৰ বুজাত আহিছে ইয়াৰ পিছত আমি যদি অক্সিলাৰী ভাৱ নাথাকে তেন্তে সেইবোৰ বাক্য কেনেকৈ পৰিৱৰ্তন কৰিব লাগে আমি পাৰ্ট 2ত তোমালোকক সেইখিনি আলোচনা কৰিম দীঘলীয়া হৈ যাব সেইকাৰণে আজি অকণমান ইয়াতে থামিলো আশা কৰিছো এই ভিডিওটো তোমালোকৰ উপকাৰত আহিব লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতে এই ভিডিওটো শ্বেয়াৰ কৰি দিবা তোমালোকে যদি পেজটো এতিয়ালৈকে ফলো বা সাবস্ক্ৰাইব কৰা নাই তেন্তে অনতিপলমে ফলো বা সাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিবা আৰু আপডেট পোৱাৰ কাৰণে নোটিফিকেশ্যন বিলটো অন কৰি ৰাখিবা আজিলৈ এৰিছো ধন্যবাদ